শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন সবাৰ সভাময় ধ্যাত হি পৰময় আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় হি মহাভাগৱত নহন্ত যাবে কত হে মহাভাগৱত নহন্ত যাবে কত হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত ভাগৱত শাস্ত্ৰভাগ সংকলন কৰা হৈছে বিভিন্ন পণ্ডিতৰ বা প্ৰতিষ্ঠানৰ দ্বাৰা। আপোনালোকৰ এই ভাগ হৰিনাৰায়ণ দত্ত বৰুৱাৰ দ্বাৰা সম্ভৱ হয়। হৰিনাৰায়ণ দত্ত বৰুৱাৰ দ্বাৰা যি ভাগ ভাগৱত সংকলন কৰা হৈছে তাত নিমিন অৱসিদ্ধ সংবাদ নাই। গতিকে আজি আপোনালোকৰ আজ্ঞা যদিও একাদশৰ নিমিন অৱসিদ্ধ সংবাদৰ হৈছিল, তাৰ লগতে আমি সংগতি ৰাখি ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তই তেওঁৰ প্ৰাণৰ কৃষ্ণ মহাভাগৱত মহাধৰ্মৰ ওপৰত
যি ২৭টা প্ৰশ্ন সুধিছিলে সেই ভাগ পৰ্যালোচনাই আমি আজি আগবঢ়াবলৈ আগবাঢ়িছোঁ। হে কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত হে কৰি কৰ যোৰ পুনৰ ৰপিপু শ্ৰীলন্ত হে নমো নমো কৃষ্ণ ক্ৰোহী পাময় ও তুমি বিনা কোনে মোৰ সে দিবে সংশয় কোন সমদম দান সত্য শৌচ কাম কোন মহালাভ প্ৰভু যজ্ঞ কাৰণাম কাৰণ নাম সূৰ্য কোন গুণে সুমন্দিত কাৰণ নাম মূৰ্খ কাক বুলি পণ্ডিত হে কাক বুলি বন্ধু দিন দক্ষী নজন হে কাৰণ নাম সুৰ কাক বুলি ধন হে কোন পন্থ বিপন্থব লিয় কাক হৰি হে কোন সুখ দুখ দেৱ কহি উদ্ধাৰী এ কোন স্বৰ্গ নৰ কহিও ভগৱন্ত এ কাক বুলি গৃহ কোন জন ধনৱন্ত এ কোন বাইশ্বৰয়নী স্বৰ কোন প্ৰাণী অকহিও কামা কবি চাৰি চক্ৰপাণী এ আপুনি সৰ্বগ জগ তৰে অন্তৰ্যামী এ তোমাত পুচিবে জীৱা নজানো আমি এ তাক প্ৰভু ভাল মতে হে কহিও আমাৰ এ কৰো হেৰা চৰণত পৰি প্ৰণিপাত হে উদ্ধমক বুলন্তকে হব কৃপাময় এ পুছিলা পৰম ভাগ অত ধৰ্ম ছয় এ মহাজনে যাক ও নজানে সাক্ষাৎ ও কৰি বুবকত মোৰ
সন্মত তোমাৰ। হে কৃপালু গুৰুমূৰ্তি বান্ধৱ ভকত বৈষ্ণৱ সমস্ত, আপোনাক সব আমাতকৈ বয়োজ্যেষ্ঠ, গুণজ্যেষ্ঠ, আমাতকৈ অভিজ্ঞ। গতিকে আমি আজি আপোনালোকৰ ওচৰত আপোনালোকৰ সন্তানৰ দৰেই ভাবিব। আমাৰ যদি কিবা অজানিতে ভুল ভ্ৰান্তিৰ দুষ্কৃতি হয়, আপোনাক সবে দয়া আৰু ক্ষমাৰ দৃষ্টিৰে যেন চায়। যিহেতু ভাগৱত হ'ল জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ সমুদ্ৰ। জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ সমুদ্ৰৰ পাৰত আমিতো এটা ধূলিকণা। গতিকে বলে নোৱাৰা শিল পৰি পৰি নমস্কাৰ। আও হৰি ভাগৱতৰ একাদশ স্কন্ধত প্ৰশ্ন সুধিছে নিমিৰতাই। ভাগৱতৰ একাদশ স্কন্ধত প্ৰশ্ন সুধিছে কোনে? বসুদেৱে। ভাগৱতৰ একাদশ স্কন্ধত প্ৰশ্ন সুধিছে কোনে? কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহাৰাজ। বসুদেৱে প্ৰশ্ন সুধিছে দেৱঋষি নাৰদক, নিমিৰতাই প্ৰশ্ন সুধিছে নৱজন সিদ্ধ, আৰু উদ্ধৱে প্ৰশ্ন সুধিছে প্ৰাণৰ বান্ধৱ কৃষ্ণ। গতিকে আমাৰ মনত থকা সংশয়, এইটো কি হ'ব লাগে, এইটো কি হোৱা উচিত, এই কথাই আমাক কি বুজাইছে? এইটো সাধু কথা নেকি যে দ্ৰৌপদীৰ দৰে এগৰাকী কুলবধূক দুঃশাসনৰ দৰে দেউৰজনে বস্ত্ৰ টানি টানি উলংগ কৰিব বিচাৰিছে? এইটো এটা সাধু কথা নেকি কেৱল? হয়নে? হয়, আমাৰ মনটো দুৰাচাৰ দুঃশাসন, এই দুৰাচাৰ দুঃশাসন মনক সদায় নিয়ন্ত্ৰণ কৰে। ঐ আমাৰ অহংকাৰ ৰূপী দুৰ্যোধনে। এই দেহে দ্ৰৌপদী, এই দেহক লাগে শুদ্ধতা, পবিত্ৰতা, ন্যায়, সত্য, সনাতন ঈশ্বৰৰ লগত পৰিচয়। দুঃশাসনে দুৰাচাৰ মনটোৰে, দুৰ্যোধনে অহংকাৰ ভাৱনাবিলাকেৰে সৈতে ঐ আমাৰ এই দ্ৰৌপদী ৰূপী দেহৰ সদায় বস্ত্ৰ হৰণ কৰি আছে। গতিকে সাধু নহয়, সত্য। বোলে কিয়? পৰমাত্মা কৃষ্ণৰ তত্ত্ব এনেকৈয়ে বুজাব লাগিব। সেইটো কাৰণে আমি সেই কথাক সাধু বুলি ভাবিলে নহ'ব। আমাৰ মনৰ যি সংশয় আছিল আমি বুজি পালোঁ, আমাৰ যি অজ্ঞান আছিল এয়া আমি চাবলৈ শিকিলোঁ। বোলে কি? আমি জন্মতে চকু মুদি আহিছিলোঁ, হাত দুখন মুঠি মাৰি আহিছিলোঁ, ভূমিষ্ঠ হৈ কেৱল কান্দিছিলোঁ, কেৱল কান্দিছিলোঁ, কেৱল কান্দিছিলোঁ। কি কাৰণে কান্দিছিলোঁ? এই মুঠিত মোহ, অন্য মুঠিত মায়া, বজ্ৰমুঠিৰে লৈ আহিছোঁ। এই মায়া আৰু মোহৰ কবলত পৰি জীৱবিলাকে সদায় ভূমিষ্ঠ হৈ কান্দে। এই জীৱ কি? এই জীৱ সনাতন শুদ্ধ ঈশ্বৰৰ অংশ। জীৱই নিজক চিনি নাপায়। জীৱৰ পৰিচয় কোনে কৰাই দিব লাগিব? জীৱৰ পৰিচয় গুৰুৱে কৰাই দিব লাগিব। এই গুৰুৰূপী জীৱৰ কথা কোনে জানে? বিদুৰে জানে। এই বিদুৰ হ'ল আমাৰ দেহ তত্ত্বত জীৱ। এই দেহত দুটা বৃত্তি আছে, এফালে কৌৰৱ, সিফালে পাণ্ডৱ। এই দুই বৃত্তিৰ কবলত পৰি বিদুৰ ৰূপী জীৱটোৱে সদায় কান্দি থাকে। কি বুলি কান্দে? হেৰৌ অহংকাৰী দুৰ্যোধন, হেৰৌ প্ৰতিশোধ পৰায়ণ দুঃশাসন, হেৰৌ অন্ধ ধৃতৰাষ্ট্ৰ ৰাজা, হে জ্ঞানৰ গৰিমা থকা জ্যোতিৰ্ময়ী দেৱী, হে গান্ধাৰী, তুমিনো কিয় চকু বান্ধি ললা? হয়নে? নিজৰ দোষবিলাক আমি নেচাওঁ, নিজে কৰা ভুলবিলাক আমি কেতিয়াও শুধৰাই নলওঁ। এইদৰে ভুল কৰি কৰি ভুলৰ আমি পাহাৰ বনাওঁ।
হয়নে? সেইটো কাৰণে আমাৰ দৃষ্টি আছিল, আমি ঢাকি ৰাখিছোঁ, আমি গান্ধাৰী। এই বৃত্তিবিলাক অন্ধ কৰি জ্ঞান দৃষ্টিক ঢাকি ৰখা আমাৰ এই গান্ধাৰীৰ স্বভাৱটো আমি কিয় ললো? আমি যাক স্বামী হিচাপে বৰণ কৰিলো, এই স্বামীজন অন্ধ। স্বামী কি? আমাৰ জীৱনৰ স্বৰূপ। আমাৰ জীৱনৰ স্বৰূপ জড়, আমাৰ জীৱনৰ স্বৰূপ অজ্ঞান, আমাৰ জীৱনৰ স্বৰূপ অবিদ্যা। এইবিলাকৰ কবলত পৰি আমাৰ এই দেহ তত্ত্ব, জীৱন তত্ত্ব হৈ পৰিছে কি? জন্মান্ধ। জন্মৰ পৰাই অন্ধ, জন্মৰ পৰাই অজ্ঞান আৰু অবিদ্যাত অন্ধ হৈ পৰাৰ কাৰণে আমাৰ ভাগ্যৰূপী মনৰ বৃত্তি, এই বৃত্তিবিলাক হৈ পৰিছে গান্ধাৰী। আমাৰ যদি আচৰণ বিচাৰ অন্ধ হয়, আমাৰ বৃত্তি যদি গান্ধাৰী হয়, আমাৰ বৰপুত্ৰ হ'ব অহংকাৰ। এই অহংকাৰেই হ'ল দুৰ্যোধন। আমাৰ তাতকৈ কনিষ্ঠ পুত্ৰ হ'ব হিংসা আৰু দেশ। এই হিংসা আৰু দেশেই হ'ল দুঃশাসন। এই দেহৰূপী পঞ্চভূতৰ তত্ত্বত বেদময় ঈশ্বৰ তত্ত্ব ৰমণ হৈ আছে। এয়া ধ্ৰুপদা। ধ্ৰুপদা মানে বেদমন্ত, ধ্ৰুপদী মানে দেহৰ তত্ত্ব। এই দ্ৰৌপদী ৰূপী দেহক 5টা তত্ত্বই ধাৰণ কৰে। সেইটো কাৰণে দ্ৰৌপদীৰ স্বামী হ'ল 5জন। গতিকে আমি কি? আমি প্ৰকৃতি সকলো পুৰুষ কোনো নহয়। পুৰুষ এজনে, সেইজনে পৰম পুৰুষ, দৈৱকী নন্দন কৃষ্ণ। হে প্ৰকৃতি সেইজন দেৱঋষি নাৰদ। এনেদৰে যিজনে কৃষ্ণক ভাবে, সেইজন কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ। এইটো কাৰণে একাদশ স্কন্ধত দেৱঋষি নাৰদ আহিছে অতিথি হৈ। কাৰ ওচৰলৈ? ভগৱান কৃষ্ণৰ পিতৃৰ ওচৰলৈ, বসুদেৱৰ ওচৰলৈ। বসুদেৱৰ গৃহলৈ যিদিনাখন দেৱঋষি নাৰদ আহিলে, নাৰদ অহাৰ লগে লগে বসুদেৱৰ মন আনন্দত উঠলি উঠিল। কৃষ্ণক পুত্ৰ হিচাপে পোৱাৰ পাছত আৰু কিবা পাবলৈ বাকী থাকে জানো? জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণক যেতিয়া পুত্ৰ হিচাপে পাইছে, বসুদেৱৰ পাবলৈ আৰু কিবা বাকী থাকিব লাগে জানো? কৃষ্ণক তেনেকে পালে নহব। কৃষ্ণক পুত্ৰবৎ চিন্তন ভাৱ ভক্তিত যদিও পোৱা যায়, কৃষ্ণ গুণময় নহয়। বসুদেৱে গুণময় কৃষ্ণক পাইছিল। কৃষ্ণ কি? কৃষ্ণ নিৰ্গুণ। নিৰ্গুণ কৃষ্ণৰ নিৰাকাৰ তত্ত্ব যেতিয়ালৈকে নেপাব, বসুদেৱেও জন্ম লৈয়ে থাকিব লাগিব। সেইটো কাৰণে প্ৰথম জন্মত সুতপা হৈ, দ্বিতীয় জন্মত কশ্যপ হৈ, আৰু তৃতীয় জন্মত বসুদেৱ হৈ জন্ম ল'ব লগা হৈছে। আগৰ দুটা জন্ম ললে, কিয় ললে? নিৰ্গুণ ভকতিৰ ভাগ নেপালে। তৃতীয় জন্মত আহি দেৱঋষি নাৰদৰ পৰা
কি পালে নিমি নৱসিদ্ধ সংবাদ পাই গ'ল নিমি ৰজাই সোধা 9টা প্ৰশ্ন কাক সুধিছিলে ঋষভৰ শ্ৰেষ্ঠ 9জন তনয় ঋষভৰ পুত্ৰ কিমান আছিলে ঋষভৰ পুত্ৰ আছিলে 100জন 100জন পুত্ৰৰ 9জন সিদ্ধ এজন জড় যাৰ নাম জড়ভৰত হয়নে 9জন নৱখন বৰিষৰ বৰিষপতি 81জন দ্বিজ হ'ল হয়নে মুঠ পৰিমাণ হ'ল কিমান 100জন গতিকে ও 81জন দ্বিজ হ'ল 9জন সিদ্ধ হ'ল এজন জড় আত্মা ৰূপ পৰমাত্মাৰ তত্ত্ব হ'ল সেইটো কাৰণে ঋষভ কি ঋষভ হ'ল শ্ৰেষ্ঠজন আমাৰ লগত আত্মাই হ'ল শ্ৰেষ্ঠ বস্তু এই আত্মাই হ'ল ঋষভ এই ঋষভ ৰূপী আত্মাতে জগতৰ শত শত বস্তুবিলাক সদায় আশ্ৰয় লৈ আছে সেইটো কাৰণে 100 কৌৰৱ এই আত্মাতে আশ্ৰিত কৌৰৱৰ 100টা নাছিলে জানো হা যিদৰে ঋষভৰ 100 পুত্ৰ আছে সেইদৰে 100 কৌৰৱো আছে ক'ত আছে 100 কৌৰৱ ওই 100 কৌৰৱ আমাৰ এই দেহৰূপী হস্তিনাপুৰত আছে এই আমাৰ যিবিলাক বেয়া মনৰ বৃত্তি এই বেয়া বৃত্তিবিলাকেই হ'ল কৌৰৱ এই কৌৰৱময় বৃত্তিবিলাকৰ পৰিমাণটো 11 অক্ষহীনী সেইটো কাৰণে কি 10 ইন্দ্ৰিয় আৰু 11 মন এই 11টা কৌৰৱ এই 11টা কৌৰৱৰ লগত সদায় যুদ্ধত লিপ্ত হৈ থাকিব লাগে কোন সপ্ত অক্ষহীনী পাণ্ডৱ ও কৌৰৱ গুণত থাকে পাণ্ডৱ নিৰ্গুণত থাকে গুণৰ শক্তি কম গুণটো কি হয় আপোনালোকে প্লাষ্টিকৰ ৰছী কিনি আনি বজাৰৰ পৰা চাবচোন থৈ দিলে কি নিজে নিজে পাখাই গৈ থাকে হয় না বাৰু ও গুণে আমাক বান্ধি গৈ থাকে সেইটো কাৰণে গুণবিলাক কি কৰিব লাগিব ও গুণবিলাক খুলিব লাগিব গুণৰ বৃত্তিৰ পৰা জীৱ মুক্ত হ'ব লাগিব যেতিয়ালৈকে জীৱ এই গুণময় বৃত্তিবিলাকৰ পৰা মুক্ত নহ'ব তেতিয়ালৈকে জীৱ উদ্ধাৰ নহ'ব হে ৰজগুণতম গুণময় বিত্ৰী ও কেৱল আখুৰি ভাৱ এ শুদ্ধশত বিত্ৰী দেৱৰ সম্পত্তি অলয়া ভজা কৃষ্ণ অলয়া ভজা কৃষ্ণ ৰজগুণটো ক'ত আছে ও দেহটোত আছে এই দেহটো ৰজগুণেৰে লাভ কৰা হৈছে সেইটো কাৰণে দেহটো গুণ ও দেহটো ব্ৰহ্মময় ঈশ্বৰৰ অংশ এই ব্ৰহ্মময় ঈশ্বৰ অংশ ৰূপেৰে জীৱ এই জীৱত পঞ্চভূত লগ হৈ এই দেহটোৰ নাম হৈছে কি ব্ৰহ্মা ব্ৰহ্ম যোগ মায়া সমান ব্ৰহ্মা এই ব্ৰহ্ম হ'ল জীৱ ব্ৰহ্ম এই জীৱ ব্ৰহ্মৰ লগত পঞ্চভূত লগ লাগি কি হ'ল ব্ৰহ্মা হৈ গ'ল সেইটো কাৰণে ব্ৰহ্মাৰ মুখ কেইখন ব্ৰহ্মাৰ মুখ 5খন এখন মুখ আকৌ গোসাঁই চক্কৰে কাটি দিলে তাৰ পাছত ব্ৰহ্মাৰ মুখ কেইখন হৈ থাকিলে 4খন হৈ থাকিলে ব্ৰহ্মতত্ত্ব 4টা এক গুৰু এক দেৱ এক নাম এক ভকত হয়নে বেদ কেইভাগ বেদ 4 ভাগ ঋক যজুৰ সাম অথৰ্ব এতিয়া ব্ৰহ্মাৰ বদন কেইখন হৈ থাকিলে ব্ৰহ্মাৰ বদন হৈ থাকিলে 4খন এই জীৱ ৰূপেৰে জগতৰ হৰিৰ পৰা বিচ্ছিন্ন হৈ সৃষ্টিকৰ্তা হৈ যেতিয়া ব্ৰহ্মাৱৰ্তলৈ আহিলে ব্ৰহ্মায়ো দিক বিদিক হেৰুৱালে মই ক'ৰ পৰা আহিলোঁ মোক কোনে আনিলে
এনেকে ভাবি থাকোঁতে কি হৈ গ'ল, ওই নাভিত তেওঁ এডাল নলিকাৰ সন্ধান কৰিলে। এই নলিকাডাল সন্ধান কৰি এই ভৱ জলেদি 100 বছৰ সাঁতুৰি নাদুৰি গৈ থাকিলে, একোৰে সত্য নাপালে। অৰ্থটো কি? ওই আমাৰ এই জন্ম চিহ্ন নাভিয়েই, মাতৃৰ গৰ্ভতে আমি স্থিতি লৈছো, আমি মাতৃগৰ্ভৰ পৰাই জন্ম হৈছো, আমাৰ বেলেগ কোনো পৰিচয় নাই। আমাৰ পিতৃ, আমাৰ মাতৃ, এয়া আমাৰ জন্ম পৰিচয়। এই পিতৃ আৰু মাতৃক যি সৃষ্টি কৰিছে সেইজন জন্মৰ অতীত, মৃত্যুৰ অতীত, সেইজন সত্য শুদ্ধ আৰু সনাতন, সেইজন সৰ্বদা বৰ্তি থাকে। সেইটো কাৰণে সেইজনৰ নামটো কি? সচ্চিদানন্দ ৰূপেণ কৃষ্ণ। এই ব্ৰহ্মময় দেহৰ তত্ত্বত আমি এটা যদিও জীৱন পালো, এই জীৱনক আমি যদি ভগতিৰ তত্ত্বৰে ৰজগুণী তমগুণী অহংকাৰৰ পৰা মুক্ত কৰি সাত্বিক গুণযুক্ত ঈশ্বৰ কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ফালে যদি আমি আগুৱাই নিব নোৱাৰো, তেতিয়া কি হ'ব? জীৱৰূপী বিদুৰে হিয়া ঢুকি কান্দিব লাগিব। হেৰা অন্ধ ধৃতৰাষ্ট্ৰ, তোমাৰ এই দুৰ্যোধন আৰু দুঃশাসনক বুজোৱা। ইহঁতে একো গুৰু গোসাঁই নমনা হৈছে, এইকেইটাৰ পৰা এই হস্তিনাপুৰ এদিন ধ্বংস হ'ব, হয়নে বাৰু? আৰু বিদুৰ ৰূপী জীৱই জুমি জুমি চাই থাকে। কালৈ? পাণ্ডৱ আহিছে নেকি? যদি পাণ্ডৱ আহে, পাণ্ডৱৰ সভাসদ কোন? বাসুদেৱ কৃষ্ণ। বাসুদেৱ কৃষ্ণকো এবাৰ দেখা পোৱা যাব। গতিকে আমাৰ লক্ষ্য বস্তু হ'ব লাগিব পাণ্ডৱ। পাণ্ডৱ মানে পুণ্যময় বৃত্তিবিলাক। পুণ্যময় বৃত্তিৰ প্ৰথমটোৱেই হ'ল আত্মা। আত্মা হ'ল ধৰ্ম, যি আমাক ধাৰণ কৰিছে এই পঞ্চভূতৰ দেহক, যি আমাক পালন কৰিছে আমাৰ এই জীৱ আৰু দেহ দুইটাকে যি ধাৰণ কৰি ৰাখিছে, এয়া হ'ল আত্মা, এয়া হ'ল ধৰ্ম। এয়া কোনোদিন অস্থিৰ নহয়, এয়া কোনোদিন ভাগি নাযায়, এয়া কোনোদিন চঞ্চল নহয়। ই সদায় স্থিৰ, সদায় আনন্দময়, আৰু সদায় কি? সদায় সত্য শুদ্ধ সনাতন তত্ত্বত ৰত হৈ থাকে। সেইটো কাৰণে নামটো কি? যুধিষ্ঠিৰ। এই জীৱনৰ যুদ্ধকালীন ব্যস্ততা থকা সত্ত্বেও যেতিয়া আমি ভাগি নপৰিম, আমি যেতিয়া সত্যৰ পৰা বিচলিত নহম, আমি আমাৰ সত্য কৰ্তব্যৰ পৰা যেতিয়া আমি আঁতৰি নাহিম, আমি গুৰুজনক, জ্যেষ্ঠজনক আমি যেতিয়া মান্যতা কৰিম, তেতিয়া কি হ'ব? এই আমাৰ লগত থকা ধৰ্মবোধ আৰু আচাৰ আৰু বিচাৰ ধীৰ স্থিৰ হৈ অস্থিৰতাৰ পৰা মুক্ত হৈ এই তত্ত্বৰ নাম হ'ব যুধিষ্ঠিৰ, কুন্তীৰ প্ৰথম তনয়। যদি আমাৰ মন ধীৰ স্থিৰ হ'ল, চিন্তা ভাৱনা সত্য আৰু শুদ্ধ হ'ল, বুদ্ধি আকাশৰ সমান বিশাল হ'ব। বুদ্ধিবিলাক দুৰ্বুদ্ধি নহয়, দুষ্ট বুদ্ধি নহয়, শকুনি মামা নহয়। বুদ্ধিবিলাক কি হ'ব? বুদ্ধিবিলাক হ'ব উদাৰ, বুদ্ধিবিলাক হ'ব বিশাল, বুদ্ধিবিলাক হ'ব পৰৰ হিত চিন্তাকাৰী। এই শুদ্ধ বুদ্ধিৰ নাম হ'ল ভীম। ভীম মানে আকাশ, ভীম মানে বিশাল, ভীম মানে বল আৰু বীৰ্য। এইটো কাৰণে আত্মাৰ যদি দৰ্শন হয়, আত্মতত্বৰ স্বৰূপ যদি উপলব্ধি হয়, তেতিয়াহ'লে আমাৰ মন বিশাল হ'ব, বুদ্ধি ভাল হ'ব। এইটো কাৰণে বুদ্ধি হ'ল কি? বুদ্ধি হ'ল ভীম। সেইটো কাৰণে বুদ্ধিৰ বলটো শ্ৰেষ্ঠ বস্তু। আত্মাৰ যদি জ্ঞান হয়, বুদ্ধি যদি ভাল হয়, তেতিয়াহ'লে আত্মদৰ্শন হ'ব। এই আত্মদৰ্শন হলে কি হ'ব? জগতৰ হৰি বাসুদেৱ কৃষ্ণক নিজৰ সখা বুলি বৰণ কৰিব। তুমি মোৰ স্বামী, মই তোমাৰ অংশ জীৱ, তুমি মোৰ মালিক, মই তোমাৰ সেৱক, তুমি এই সকলোৰে নিয়ন্তা, মই মাত্ৰ নিমিত্ত। এইদৰে যি কৃষ্ণক উপাসনা কৰে, সেইজন হ'ল মধ্যম পাণ্ডৱ। নামটো কি? নামটো অৰ্জুন। এই অৰ্জুন মানেই হ'ল শুদ্ধ জীৱ, ঈশ্বৰৰ অংশ। এই ঈশ্বৰৰ অংশ জীৱক জগতৰ হৰি ঈশ্বৰে অত্যন্ত ভাল পায়, প্ৰেম কৰে। সেইটো কাৰণে কি? অৰ্জুন আৰু কৃষ্ণৰ মাজত সম্বন্ধটো হ'ল সখিত্ব। জীৱ এৰিলেও ঈশ্বৰে কেতিয়াও নেৰে। গতিকে তিনিজন পুত্ৰ লাভ হ'ল কাৰ পৰা? কুন্তীৰ পৰা। কুন্তি কি? আমাৰ সাত্বিক কৰ্তব্যবোধ,
এই ৰজগুণী তমগুণী বৃত্তিবিলাকৰ পৰা জীৱ যেতিয়া মুক্ত হৈ সত্য শুদ্ধ সাত্বিক কৰ্তব্যবোধৰ যোগেদি জীৱনক আগুৱাই নিব, তেতিয়াহ'লে এই তিনিজন পুত্ৰৰূপী চিন্তন ভাৱ আৰু ফচল আমাৰ সম্পত্তি হ'ব। দুজন পুত্ৰ মাতৃৰ, অৰ্থাৎ কুন্তি হ'ল আমাৰ ভাৱৰ সংস্কাৰ, মাতৃ হ'ল আমাৰ মনৰ সংস্কাৰ। মনৰ সংস্কাৰটো ক'ৰ পৰা আহিব? মনৰ সংস্কাৰটো আহিব ন্যায় নীতি আৰু সদাচাৰ। এই ন্যায় নীতি আৰু সদাচাৰৰ তত্ত্বটো আটাইতকৈ সুন্দৰ, সেইটো কাৰণে আটাইতকৈ পাণ্ডৱৰ ভিতৰত সুন্দৰ হ'ল কোন? নকুল। নকুল আটাইতকৈ ধুনীয়া। ন্যায়ৰ সমান ধুনীয়া কি আছে? নীতিৰ সমান ধুনীয়া কি আছে? সৎ আচৰণ আৰু সৎ বিচাৰ, তাতকৈ ধুনীয়া বস্তু জগতত কি আছে? যদি এই ভাল গুণবিলাকৰ আমি গৰাকী হ'ব নোৱাৰো, আমি হাতত গালত ভৰিত আমি যিমান অলংকাৰ পৰিধান নকৰো কিয়? যিজন তত্ত্বদৰ্শী, আত্মদৰ্শী, ঈশ্বৰদৰ্শী, যিজন বাসুদেৱ কৃষ্ণৰ বান্ধৱ, যিজনৰ নাম হ'ল উদ্ধৱ মহন্ত, যিজনৰ নাম হ'ল বিদুৰ, এইকেইজনে দুৰ্যোধনৰ অট্টালিকা আৰু দুঃশাসনৰ সম্পত্তি এইবিলাক নাচায়, মানে এইজনে জুমি জুমি চাব বিচাৰে কাক? বাসুদেৱ কৃষ্ণৰ শুদ্ধ সাত্বিক ভাৱনা, এওঁলোকৰ লগত কিবা আছে নেকি? এইটো কাৰণে আমাৰ মনত থকা ন্যায় নীতি সদাচাৰ এয়া হ'ল নকুল। আমাৰ মনৰ শুদ্ধতা, পবিত্ৰতা, সৎসংগ, সহিষ্ণুতা, বিনম্ৰতা, কোমলতা আৰু ভদ্ৰতা, এয়া হ'ল সহদেৱ, দেৱতুল্য। সহদেৱ সৰ্বশাস্ত্ৰ বিশাৰদ আছিলে, সকলো শাস্ত্ৰ জানিছিলে, সকলো শাস্ত্ৰ অধ্যয়ন কৰিছিলে, সকলো শাস্ত্ৰত তেওঁ নিপুণ আছিলে। অথচ ৰাজসুই যজ্ঞৰ বেলিকা, যেতিয়া যজ্ঞৰ অগ্ৰভাগ দিবৰ কাৰণে যেতিয়া সহদেৱক প্ৰশ্ন কৰা হৈছিল, তেতিয়া সহদেৱে হাত জোৰ কৰি কৈছিল, যিখন সভাত মোৰ কুলৰ গুৰু পিতামহ ভীষ্ম আছে, যিখন সভাত মোৰ পিতামহ ভীষ্ম বিৰাজমান, সেইখন সভাত মই কেনেকৈ সিদ্ধান্ত ল'ম? সৰ্বশাস্ত্ৰ বিশাৰদ হোৱা স্বত্তেও শ্ৰেষ্ঠ সিদ্ধান্তটো ল'বৰ কাৰণে কাক দিয়া হ'ল? পিতামহ ভীষ্মক দিয়া হ'ল। ভীষ্ম কি? ভীষ্ম হ'ল তেওঁলোকৰ কুলৰ আটাইতকৈ বৃদ্ধ আৰু অভিজ্ঞ। যদিও ভীষ্ম হস্তিনাপুৰৰ সিংহাসনৰ ৰখীয়া হৈ আছে, তথাপিতো কিন্তু সহদেৱে সিদ্ধান্ত ল'বলৈ কাক দিলে? পিতামহ ভীষ্মক দিলে। আৰু ভীষ্মই কি সিদ্ধান্ত দিলে? এই ৰাজসুই যজ্ঞৰ অগ্ৰভাগ পাবৰ নিমিত্তে মই দৈৱকী নন্দন কৃষ্ণ, ভগৱান কৃষ্ণৰ বাহিৰে মই উপযুক্ত বুলি বেলেগক আজিলৈকে মই ভাবিব পৰা নাই, হয়নে? হাঁহিলে কৃষ্ণই, হাঁহিলে পাণ্ডৱে, ধন্য ধন্য পিতামহ বুলি ধন্যবাদ বাক্য ৰাখিলে কোনে? সহদেৱে, কিন্তু জাঙুৰ খাই উঠিলে, হয়নে? জুইত যেন ঘিউহে ডালিলে। কোন? শিশুপাল। কৃষ্ণক অগ্ৰভাগ দিব লাগে বুলি কোৱাৰ লগে লগে শিশুপাল কি হৈ গ'ল? শিশুপাল জাঙুৰ খাই উঠিলে। কোন শিশুপাল? এই আমাৰ মনৰ মাজত থকা কৃষ্ণৰ প্ৰতি বৈৰী ভাৱ, এই মনৰ মাজত থকা আত্মাৰ প্ৰতি বৈৰী ভাৱ, আমাৰ মনৰ মাজত থকা এই ঈশ্বৰ নাই, আমি এই সকলো, এই বুলি ভবা যি বৈৰী ভাৱ, এয়া হ'ল শিশুপাল। এই শিশুপাল ৰূপী বেয়া ভাৱবিলাকক বাসুদেৱ কৃষ্ণই কি কৰে? সুদৰ্শন চক্ৰে শিৰচ্ছেদ কৰি দিয়ে। সুদৰ্শন, আত্মদৰ্শন হ'ব লাগিব, ঈশ্বৰ দৰ্শন হ'ব লাগিব, ভগৱত দৰ্শন হ'ব লাগিব। কোনে কৰাব? বাসুদেৱ কৃষ্ণৰ শক্তি আৰু সামৰ্থ্য, এয়া হ'ল সুদৰ্শন চক্ৰ। যি কণ্ঠৰে সৈতে বাসুদেৱ কৃষ্ণক গালি পৰা হৈছিলে, সুদৰ্শন চক্ৰে সেই কণ্ঠ স্পৰ্শ কৰাৰ লগে লগে শিশুপালৰ আত্মা গৈ ভগৱান কৃষ্ণত একাকাৰ হৈ গ'ল। সেইটো কাৰণে মহাভাৰতত থকা সাধুবিলাক আমাৰ জীৱনৰ তত্ত্বগত এটা এটা উপকৰণ, হয়নে? এই দ্ৰুপদা, এই দেহ পঞ্চভূত, এই পঞ্চভূতৰ দেহ তত্ত্বত 5জন স্বামী আছে আত্মাৰূপেৰে। ধৰ্মৰাজ যুধিষ্ঠিৰ আত্মতত্ত্ব, বুদ্ধিৰূপেৰে ভীম
আত্মদৰ্শন ৰূপেৰে অৰ্জুন, ন্যায় নীতি সদাচাৰ ৰূপেৰে নকুল, সহিষ্ণু সৎসংগ সৰ্বশাস্ত্ৰ বিশাৰদ তত্ত্ব ৰূপেৰে সহদেৱ। এই পাঁচজন আমাৰ দেহৰ স্বামী। সেইটো কাৰণে নামটো কি? পাঞ্চালী। এই দ্ৰৌপদী ৰূপী পাঞ্চালীয়ে যদি এই পাঁচটা তত্ত্বক স্বামী ৰূপেৰে বৰণ কৰে, তেতিয়াহ'লে 100 কৌৰৱেও কেতিয়াও যুদ্ধত পাণ্ডৱক জিনিব নোৱাৰিব। গতিকে মহাভাৰতৰ মহান তত্ত্ববিলাকক আমি সাধু কৰি পঢ়িলে নহ'ব। আমি সাধু কৰি মনত ৰাখিব লাগিব। এই সাধুৰ মাজত লুকাই থকা এই যিকণ মাখন আছে, এই মাখনকণ আমি মঠিব লাগিব। বাসুদেৱ কৃষ্ণই কিন্তু গাখীৰ বা দুগ্ধ নাখায়। বাসুদেৱ কৃষ্ণই চুৰ কৰিও খায়। কি? মাখনকণহে চুৰ কৰি খায়। গতিকে আমাৰ লগত থকা মাখন ৰূপী আত্মা পৰমাত্মা কৃষ্ণক এই শাস্ত্ৰৰ পৰা আমি মন্থন কৰি কৰি এই অমৃতময় ঈশ্বৰৰ তত্ত্বখিনি দিব লাগিব। যেতিয়ালৈকে ঈশ্বৰৰ এই অমৃতময় তত্ত্বক আমি তেওঁৰ চৰণত আমি বাকি দিব নোৱাৰিম, তেতিয়ালৈকে কৃষ্ণই আমাক প্ৰাণৰ বান্ধৱ বুলি স্বীকাৰ নকৰিব। সেইটো কাৰণে উদ্ধৱক কি বুলি মাতিছিলে? তুমি মোৰ প্ৰাণৰ বান্ধৱ। কিয়নো উদ্ধৱক প্ৰাণৰ বান্ধৱ বুলি মাতিছিলে? কিয়নো বিদুৰক মতা নাছিলে? কিয়নো অৰ্জুনক মতা নাছিলে? একমাত্ৰ উদ্ধৱ ৫ম বছৰ বয়সৰ পৰা ভগৱান কৃষ্ণৰ লগত আছে, কিন্তু মনত কোনো অহংকাৰ নাই। যি কৃষ্ণক যোগীয়ে হৃদয়তো নাপায়, এই কৃষ্ণৰ চৰণ মই সদায় সেৱা কৰিবলৈ পাওঁ, এই বুলি উদ্ধৱৰ মনত অকণো অহংকাৰৰ ভাৱ জগা নাই। সেইটো কাৰণে কৃষ্ণই উদ্ধৱক লগত ৰাখিছে। আৰু উদ্ধৱে সদায় এটাই ভাবে যে মোৰ এই দেহ মিছা, মোৰ এই জীৱন মিছা। মই যিজনক স্বামী হিচাপে স্বীকাৰ কৰি যিজনৰ চৰণ মই সদায় চাই আছো, এইজনেই সত্য। বোলে কি? এওঁই মোৰ প্ৰাণ, মই মিছা। বোলে কিয়? এওঁ মোৰ প্ৰাণত প্ৰৱেশ হৈ মোক চলাই আছে। এইটো কাৰণে মোৰ জগতত বেলেগ বান্ধৱ কোনো নাই। মোৰ প্ৰাণৰ বান্ধৱ এই আত্মাৰূপী ঈশ্বৰ কৃষ্ণ, এইজনকেই মই মনে প্ৰাণে বান্ধৱ ৰূপেৰে স্বীকাৰ কৰিলো। মই আৰু বেলেগৰ লগত সম্বন্ধ নকৰো। সেইটো কাৰণে এই প্ৰাণ প্ৰভু পীতাম্বৰই, এই প্ৰাণৰ প্ৰভু কৃষ্ণ আমাৰ লগত আত্মা হৈ আছে, প্ৰাণ হৈ আছে, ঈশ্বৰ তত্ত্ব হৈ আছে। সেইটো কাৰণে আমি ভগৱানক বাহিৰত বিচাৰি ফুৰিলে ক'তো নাপাম। বেদা
যে আমি ভগৱানক বুজিবলৈ হলে বহুত অধ্যয়ন কৰিব লাগিব, আমি বহুত কথা জানিব লাগিব। আমাৰ এনেকুৱা এটা ধাৰণা আছে নে নাই বাৰু? আছে নিশ্চয়, হয়নে বাৰু? কিন্তু আপোনালোকে ভালকে মন কৰক, এটি শিশুৱে ভালকে কথা ক'ব নাজানে, তাৰ ভালকে মাত ফুটাই নাই, সি কেইটামান ধূলি বালি গোটাই তাত যদি এটা ফুল দি তাত যদি সেৱা কৰি দিয়ে, আৰু তাত যদি কেনেবাকে জ্ঞানীজনৰ, গুণীজনৰ, মানীজনৰ কেনেবাকে তাত যদি চৰণ স্পৰ্শ হৈ যায়, তেওঁ ভৰিত কিন্তু বিষ আৰম্ভ হৈ যায়। অবুধ শিশুটোৱে ধূলি আৰু বালিৰ মাজলে এই ভগৱান কৃষ্ণক কেনেকে নমাই আনিলে? গতিকে আমি বহুত অধ্যয়নশীল হোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ জীৱন সদাচাৰযুক্ত হ'ব লাগিব, আমাৰ জীৱনটো সংস্কাৰী হ'ব লাগিব, আমাৰ জীৱনটো নিৰ্মল পবিত্ৰ জলৰ দৰে শুদ্ধ পবিত্ৰ হ'ব লাগিব। আটাইতকৈ পবিত্ৰ কোন? শিশু। শিশুতকে পবিত্ৰ কোনো নাই। কিয় শিশুতকে পবিত্ৰ কোনো নাই? সি সুধিলে সঁচাটোহে ক'ব, মিছাটো ক'ব নাজানে, হয়নে বাৰু? আৰু শিশুৰ লগত কি নাই? চিনাকি অচিনাকি ভেদ ভাৱ এইবিলাক একো নাই। দেখাততো সি অবুধ, হয়নে নহয়? জগতৰ হৰি সেইসকলৰ প্ৰতি বেছি কৃপাশীল আৰু দয়াশীল। মাধৱে পঢ়িছিলে 17খন ব্যাকৰণ, কৰ্মকাণ্ডৰ সমস্ত শাস্ত্ৰ, মহাপণ্ডিত স্বৰূপ পাণ্ডিত্যৰে পৰিপূৰ্ণ, শংকৰদেৱকো যুদ্ধত পৰাজয় কৰিব পৰাৰ শক্তি আৰু সামৰ্থ্য। কিন্তু মাধৱৰ কিহৰ অভাৱ আছিল? শংকৰৰ ওচৰ পোৱাৰ লগে লগে যে তেওঁ লেও সেও হৈ গ'ল। শংকৰৰ গুৰু আছিল, মাধৱৰ গুৰু নাছিল, সেইটোৱে পাৰ্থক্য। মাধৱ মেধা শক্তি সম্পন্ন নোহোৱা নহয়। শংকৰৰ লগত পৰাজয় হোৱাৰ প্ৰথম তত্ত্ব বোলে কি? শংকৰৰ গুৰু আছিল কোন? মহেন্দ্ৰ কন্দলী। মাধৱৰ গুৰু নাছিল। যিটো কাৰণত ইমানখিনি জনা স্বত্বেও শংকৰৰ চৰণ চুব লগা হ'ল, নিজৰ পৰাজয় স্বীকাৰ কৰিব লগা হ'ল, যে হংসচাগ কাটি যিটো ৰুধিৰে কদৰ্ম কৰে, সি হেন স্বৰ্গে যায় নৰকত্ন কোন পৰে। শংকৰৰ বিচাৰ শুদ্ধ, শংকৰৰ মত শুদ্ধ, আৰু মাধৱৰ বিচাৰ ভুল আছিলে, মত ভুল আছিলে। কিয় ভুল আছিলে? মাধৱে শংকৰক লগ পোৱাৰ আগলৈকে গোবিন্দৰ চৰণ পোৱা নাছিলে। এই শংকৰেই হ'ল ঈশ্বৰৰ মূৰ্তি, গুৰুৰ মূৰ্তি। নেদেখা ঈশ্বৰজনক আমি কেনেকে বৰণ কৰিম আমাৰ গুৰু ৰূপেৰে? এইজনেই মোৰ দেখাজনেই ভগৱান স্বৰূপ। এই ভগৱান স্বৰূপ গুৰু শংকৰৰ চৰণ যেতিয়াই মাধৱে হৃদয়ত প্ৰতিষ্ঠা কৰি গোবিন্দ গোবিন্দ বেকতে বোলা বচন, এইজন গুৰু মোৰ শংকৰ, যিজনে মোক শুধৰাই দিলে মোৰ ভুল, এইজন গুৰু দৈৱকী নন্দন কৃষ্ণ, যিজনৰ কৃপা লাভ কৰিবলৈ শংকৰৰ দৰে শুদ্ধ গুৰুৰ চৰণ পাব লাগিব। সেইটো কাৰণে কি বুলি কৈছে? গোবিন্দ গোবিন্দ বেকতে বোলা বচন। গো মানে অন্ধকাৰ, ৰো মানে পোহৰ, হয়নে? গোবিন্দই আমাৰ হৃদয়ত থকা অন্ধকাৰ, অজ্ঞান, অবিদ্যা, এই ভক্তিহীন যিমানবিলাক আমাৰ শত্ৰু আছে, এই শত্ৰুবিলাকক বিনাশ কৰে। সেইটো কাৰণে বাসুদেৱ কৃষ্ণই প্ৰথম বধ কৰিছে পুতনা। পুতনা আমাৰ জিভাত থাকে, কি হৈ? লোভ হৈ। যেতিয়ালৈকে কৃষ্ণৰ নাম নলব, ভকতৰ সং নলব, এই ভাগৱত শাস্ত্ৰৰ আশ্ৰয় নলব, জিভাখন লোভিয়া হব। কি লোভিয়া? গ্ৰাম্য কথা বিচাৰি ফুৰিব, ঈশ্বৰৰ কথাৰ ভাগ নিবিচাৰে। সেইটো কাৰণে এই ঈশ্বৰ কথাৰ ভাগ পাবলৈ হলে শংকৰৰ চৰণ পাব লাগিব, ভাগৱত শাস্ত্ৰ পাব লাগিব, ভগৱানৰ স্বৰূপ ভকতৰ সংগ ল'ব লাগিব। এইকেইটা বস্তু যদি কেনেবাকে পোৱা যায়, জিভাখনত তেতিয়া গ্ৰাম্য কথা নাহে, কৃষ্ণ কথা আহিব। সেইটো কাৰণে স্তন পান কৰাৰ চলেৰে পুতনাৰ চেতনাটো শুহিছিলে কোনে?
ভগৱান কৃষ্ণই। এই জিভাখন দিছে কৃষ্ণৰ নাম গাবলৈ, কৃষ্ণৰ গুণ গাবলৈ। এই জিভাখন দিছে কৃষ্ণ আৰু নাম নম্বৰ অমৃত পান কৰিবলৈ, হয়নে? হয়, আমি সংসাৰৰ কালকুট পান কৰি আছো। এই সংসাৰৰ মৃগৰূপী মায়াৰ বন্ধনত পৰি এই ভৱ জলত আমি কি কৰি আছো? ভৱ সমুদ্ৰত কি কৰি আছো? হয়, আমি মায়াৰ দুখ কষ্টবিলাক ভোগ কৰি আছো। সেইটো কাৰণে পুতনা হল কংসৰ অনুচৰ। এই কংসৰ অনুচৰ ৰূপী ৰজগুণী তমগুণী ভোগ বিলাস লোভ লালসা বিলাকক আমি যদি আমাৰ পৰা আঁতৰ কৰিবলৈ হয়, দৈৱকী নন্দন কৃষ্ণৰ চৰণত একান্তভাৱে শৰণ ল'ব লাগিব। কৃষ্ণত শৰণাপন্ন জীৱ উদ্ধাৰ হোৱাটো খাটা। এইটো কাৰণে বিদুৰ এই হস্তিনাপুৰ ৰূপী দেহৰ তত্ত্বত 11 ঐক্যহীনী কৌৰৱ, 7 ঐক্যহীনী পাণ্ডৱ, এই দুইটা তত্ত্বক ধাৰণ কৰি ৰখা জীৱৰূপী তত্ত্ব। এই জীৱৰূপী বিদুৰে আমাৰ দেহৰ তত্ত্বত বহি সদায় কান্দি আছে। বোলে কিয়? হেৰা অন্ধ ধৃতৰাষ্ট্ৰ, এই অহংকাৰী পুত্ৰকেইটাক অকমান তুমি ঠাণ্ডা